বিষাক্ত গেছ চেম্বাৰত পৰিণত হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। আজিৰ দিনটোতো বায়ুৰ গুণগত সূচকাংক অৱনতি ঘটি জটিল হৈছে পৰিস্থিতি। কুঁৱলী আৰু প্ৰদূষিত হোৱা ধোঁৱাই আগৰি ধৰিছে ৰাজধানী দিল্লীৰ আকাশ। বায়ু প্ৰদূষণৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত অসুবিধাৰ সন্মুখীন হৈছে দিল্লীবাসী। ভয়ংকৰ বায়ু প্ৰদূষণৰ বাবে বন্ধ কৰি দিয়া হৈছে বহু শিক্ষানুষ্ঠান। কাৰ্যালয়সমূহত 50% হ্ৰাস কৰা হৈছে কৰ্মচাৰীৰ সংখ্যা। চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কৰ্তব্য সম্পাদনৰ নিৰ্দেশ। অতি শীঘ্ৰে যান বাহনৰ ক্ষেত্ৰত যুগ্ম অযুগ্ম সংখ্যা ব্যৱহাৰৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা। দিল্লীৰ প্ৰদূষণক লৈ উদ্বিগ্ন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। এই সন্দৰ্ভত আমি বিতং তথ্য জানিবৰ বাবে আমি প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে সংযোজিত হ'ব বিচাৰিছোঁ। দিল্লীৰ পৰিৱেশ বৰ্তমান মুহূৰ্তত অত্যন্ত ভয়ংকৰ আৰু যথেষ্ট প্ৰদূষিত এখন চহৰ হিচাপে বিবেচিত হৈছে। আজিৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ? কালিতকৈ অৰ্থাৎ দেওবাৰতকৈ কিছু উন্নত আজিৰ পৰিস্থিতি, কিন্তু কিছু উন্নতটো সেয়া এতিয়াও 450ৰ ওপৰতেই AQI আছে, এয়াৰ কোৱালিটি ইণ্ডেক্স আছে। অৰ্থাৎ সাধাৰণতে 0ৰ পৰা 50ৰ ভিতৰত যেতিয়া AQI থাকে কোনো এখন চহৰত, সেয়া স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। 50ৰ বেছি হ'লেই সেয়া অত্যন্ত বেয়া বুলি সেয়া গণ্য কৰা হয়। আৰু তাৰপিছত আমি যদি চাওঁ পৰিসংখ্যাটো, দিল্লীৰ যি পৰিসংখ্যা 500 ৰেকৰ্ড চুইছিলেগৈ AQI, সেই গোটেই বিষয়টো অতিকে বেয়া, অতি জটিল পৰিস্থিতি বুলি কোৱা হয়, চিভিয়াৰ বুলি কোৱা হয়। গতিকে তেনে ক্ষেত্ৰত এই মুহূৰ্তত দিল্লীত এয়াৰ কোৱালিটি ইণ্ডেক্স আজিও চিভিয়াৰ হৈ আছে। কি ঘটনা হৈছে মই সেই ঘটনাক্ৰম কৈছোঁ। ইতিমধ্যেই যিসমূহ স্কুল আছে সেই স্কুলসমূহ ইতিমধ্যেই অনলাইন মোডত কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলক ঘৰৰ পৰাই ক্লাছ কৰাৰ নিৰ্দেশ দিয়া হৈছে। দিল্লী চৰকাৰৰ যি শিক্ষা বিভাগে যেতিয়ালৈকে পুনৰ নিৰ্দেশনা জাৰি নকৰে তেতিয়ালৈকে যি নাৰ্চাৰীৰ পৰা 5ম শ্ৰেণীলৈকে যি ক্লাছ, সেই ক্লাছ অনলাইন মাধ্যমত ঘৰৰ পৰাই চলিব। এই অৱস্থা এই মুহূৰ্তত শিশুসকল বাহিৰলৈ ওলাব পৰা নাই। আমি যদি গোটেই বিষয়খিনি চাওঁ যে এতিয়ালৈকে যিটো স্মগ আছে, অৰ্থাৎ আমি যদি চাওঁ তেতিয়াহ'লে কুঁৱলী আৰু ধোঁৱাৰ যি সংমিশ্ৰণ, তাৰ ফলত যিটো স্মগ হয়, তাৰ কাৰণে 228খন বিমান এতিয়ালৈকে কেনচেল হৈছে আৰু 131খন যি বিমান, সেই বিমান এৰাইভেলত তেওঁলোকৰ ডিলে হৈছে। ইয়াৰ উপৰিও বহুকেইখন ৰাষ্ট্ৰই তেওঁলোকৰ আমেৰিকাকে ধৰি আমি যদি চাওঁ UK, আমেৰিকা, কানাডা, ছিংগাপুৰ, এইসকল ৰাষ্ট্ৰই তেওঁলোকৰ যিসকল লোক বৰ্তমান দিল্লীত আছে বা ভাৰত ভ্ৰমণলৈ আহিছে, তেওঁলোকক উত্তৰ ভাৰত ভ্ৰমণ কৰোঁতে সজাগ হ'বলৈ তেওঁলোকে আহ্বান জনাইছে। আৰু আমি এটা যদি বিষয় চাওঁ তেতিয়াহ'লে এই গোটেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে দিল্লী চৰকাৰে বহুবোৰ নিৰ্দেশনা জাৰি কৰিছে। বিশেষকৈ এতিয়াৰে পৰা যিবোৰ ধাবা আছে, যিবোৰ ৰেষ্টুৰাঁ আছে, তাত কয়লা জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যিকোনো মুকলি স্থানত জুই জ্বলোৱাত বাধা আৰোপ কৰা হৈছে। এই ধৰণৰ নিৰ্দেশ দিল্লী চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে। যান বাহন চলাচলৰ ক্ষেত্ৰতো যথেষ্টখিনি যিসমূহ বাহন প্ৰদূষণ কৰাৰ সম্ভাৱনা থাকে, বিশেষকৈ যিবোৰ ডাঙৰ যান বাহন, সেইবোৰৰ ক্ষেত্ৰতো যথেষ্টখিনি দিল্লীত প্ৰৱেশৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰা হৈছে। কিন্তু ইয়াৰ পিছতো দিল্লীৰ জনসাধাৰণে কোনো নিস্তাৰ পোৱা নাই। এতিয়াও যি এয়াৰ কোৱালিটি ইণ্ডেক্স, সেয়া এভাৰেজ হিচাপে সমগ্ৰ দিল্লীত আমি যদি চাওঁ 400ৰ ওপৰত আছে। কিছু অঞ্চলত সেয়া কম আৰু কিছু অঞ্চলত 450ৰ পৰা 80ৰ ভিতৰত এয়াৰ কোৱালিটি ইণ্ডেক্স আছে। গতিকে অনুমান কৰক যে কেনেধৰণৰ এক বিষাক্ত ধোঁৱাময় পৰিৱেশত দিল্লীৰ নাগৰিকসকলে, জনসাধাৰণে তেওঁলোকে ইয়াত উশাহ ল'বলগীয়া হৈছে। বিৰোধীয়ে গোটেই বিষয়টো, যিহেতু সংসদৰ শীতকালীন অধিৱেশন চলি আছে, তেওঁলোকে এক বিতৰ্ক হোৱাটো, লোকসভাৰ মজিয়াত বা সদনৰ মজিয়াত এক আলোচনা হোৱাটো তেওঁলোকে আহ্বান জনাইছে। কিন্তু এতিয়ালৈকে এই বিষয়ত চৰকাৰে কোনো ধৰণৰ তেওঁলোকক সঁহাৰি দিয়া নাই। এই গোটেই বিষয়টো বিৰোধীয়ে এক মুখ্য ইছ্যু হিচাপে লৈছে। কিন্তু এটা কথা নিশ্চিত যে বিৰোধীয়েও তেওঁলোকে চৰকাৰক দোষাৰোপ কৰিছে। চৰকাৰে গোটেই বিষয়টোত তেওঁলোকে যিবোৰ কাম কৰিছে বা যান বাহন নিয়ন্ত্ৰণকে ধৰি যিবোৰ অড ইভেন নাম্বাৰৰ ক্ষেত্ৰতেই হওক, জুই জ্বলোৱা নিষেধাজ্ঞা, স্কুল কলেজ অনলাইন মোড, এইবোৰ তেওঁলোকে কাৰ্যৱালী লৈছে। কিন্তু প্ৰকৃততে কাৰো হাতত কোনো ধৰণৰ এক ফলপ্ৰসূ ব্যৱস্থা নাই আৰু এক প্ৰকাৰ পণবন্দী হৈ পৰিছে দিল্লীৰ যিসকল নাগৰিক, যিসকলে জীৱন জীৱিকাৰ তাড়নাত সদায় বাহিৰলৈ ওলাই যাবলগীয়া হয়, কাম কৰিব লগা হয়। তেওঁলোকৰ কাৰণে যথেষ্ট অস্বাস্থ্যকৰ এক পৰিৱেশ হৈ পৰিছে। আৰু যিসকল কৰ্মচাৰী, যিবোৰ প্ৰতিষ্ঠানত কিছু এনেকুৱা আছে য'ত হয়তো এয়াৰ পিউৰিফায়াৰ আছে বা তেনেধৰণৰ তেওঁলোকৰ বায়ু, তেওঁলোকৰ পৰিৱেশ বা তেওঁলোকে যদি এয়াৰ পিউৰিফায়াৰৰ যোগেদি তেওঁলোকে বায়ু শোধন কৰাৰ ব্যৱস্থা আছে, সেইবোৰ
কাৰ্যালয়ত বিশেষ এটা অসুবিধা নহয় কিন্তু যিসকল লোকে ফিল্ডত কাম কৰি থাকে যিসকল লোকে ঘৰৰ পৰা বাহিৰলৈ আহিবলগীয়া হয় বজাৰ সমাৰ কৰিবলগীয়া হয় সকলো লোকেই দিল্লীৰ প্ৰত্যেকজন নাগৰিকেই এই মুহূৰ্তত ইয়াত আক্ৰান্ত হৈ পৰিছে গতিকে সকলোৱে এই মুহূৰ্তত চৰকাৰক এটাই আহ্বান জনাইছে জনসাধাৰণে যে অতি সোনকালে ইয়াৰ এক ফলাফল লাগে আৰু কেৱল ইজনে সিজনক বোকাচতীয়া ৰাজনীতি নকৰি দিল্লীৰ কাৰণে চিন্তা কৰিব লাগে এই দাবী দিল্লীৰ জনসাধাৰণৰ নিশ্চয় নিশ্চয় প্ৰাঞ্জল প্ৰতীম দাস এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ